নিৰতৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া যোৱাকালিৰ ভিডিঅ'টো দেখি গম পালে কেনেকৈ প্ৰস্তুতি কৰা হৈছিলে আৰু এয়া আজিৰ সময়। এয়া দেখিব পাইছে গায়ন বায়নে মানুহ আটাইবিলাক ভৰপূৰ হৈছে। লাহে লাহে মানুহ আহি আছে। আটাইকৈ চাহ জলপান দি পেলাই শুশ্ৰূষা কৰা হৈছে। এই সকামত যিমান মানুহ হ'ব লাগিছিলে তাতকৈ অলপ বেছি হ'লে এয়া পাত লগাইছে। পটককৈ তিনিচুকীয়া যাবলগীয়া হ'ল পাত আনিবৰ কাৰণে আৰু পাত আনি দেখিলোঁ এয়া জলপান খাই আছে যিহেতু, আৰু এয়া দেখিব পাইছে চাহ জলপান যোগান ধৰা হৈছে। বাহিৰত গায়ন বায়ন গাই থকাৰ কাৰণে অলপ জেগা কম হোৱাৰ কাৰণে ভিতৰতে এনেকৈ ব্যৱস্থা কৰা হ'ল। এয়া সকলোৱে সহায় কৰিছে, কোনোবাই বাঢ়িছে কোনোবাই দিছে, তো তেনেকৈ সময়খিনি ধুনীয়াকৈ মেকআপ হৈছে। আৰু এয়া দেখিব পাইছে আটাইবিলাকে কামত উঠি পৰি লাগিছে। আপোনালোকৰ এই দৃশ্য অলপমান দেখাব চেষ্টা কৰিছোঁ, চাওক। আমাৰ মানে গায়ন বায়ন তেনেকৈ গোৱা হয় আৰু ভগৱানৰ নামত আটাইবিলাকে ভগৱানৰ এয়া যি নৃত্য কৰি আছে, নৃত্য দেখিব পাইছে, আটাইবিলাকে উপভোগ কৰি আছে বহি পেলাই। এয়া হৈছে গাঁওবুঢ়া আৰু ভকতসকল আটাইবিলাকে উপভোগ কৰিছে গায়ন বায়নৰ এই এটা মহত্বপূৰ্ণ সময়খিনি। ভাগৱতক সাক্ষী কৰি এয়া গায়ন বায়ন সম্পূৰ্ণ হৈ উঠিলগৈ। ময়ো অলপ বহি ল'লোঁ এই দৃশ্য উপভোগ কৰিবৰ কাৰণে। এই আটাইবিলাকে দেখাই দিছোঁ। আলহী আহিছে দূৰৰ দূৰৰ পৰা, তিনিচুকীয়াৰ পৰা আহিছে, আপাহঁত আহিছে, মামীহঁত আহিছে, একেবাৰে নহা মানুহ আহিছে ইয়াত। কেতিয়াবা যেন আহিব ভবাও নাছিলোঁ তেনেকুৱা মানুহ ইয়াত আহিছে সকামখন বুলি। এই আটাইবিলাক মানুহ লাহে 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 বেছি হৈ হৈ গৈ আছে। ভালেমান ক্ৰাউড হৈছে দেখিছে। এয়া পেহীয়ে মোক মৰমতে দহি অলপ দিলে খাবৰ কাৰণে। এই অলপ দহি খালোঁ। মৰমতে দিয়া যিকোনো বস্তু ভালেই হয় নহয় জানো। খালোঁ। এয়া পাপা পূৰা ব্যস্ত, ইফালে ইফালে ঘূৰি আছে, সময় নাই অকণমানো। অলপ পিছতে পিঠা দিলে জলপান দিয়াৰ পাছত। এয়া পিঠা আৰু কল আমি খালোঁ। তাই অকণমান গাটো বেয়া লাগি আছিলে যিহেতু, অলপমান ৰেষ্ট কৰিব দিলোঁ। সেইকাৰণে অলপ ইফাল সিফাল ঘূৰি দেখিলোঁ যে বাঁহৰ চুঙাত ধুনীয়াকৈ গাখীৰ গৰম কৰি আছে, আৰু গাখীৰটো আনি পেলাই মই মোৰ মিছেছক মই উপহাৰ হিচাপে দিলোঁ। ক'লোঁ যে মই আনিছোঁ বুলি। মই সুধিলোঁ কি হয় বস্তুটো। ফাৰ্ষ্ট টাইম দেখিছে বিয়া হোৱাৰ পাছত, যিহেতু চিনি পোৱা নাছিলে। ওচৰৰ ভণ্টিজনে কৈ দিলে যে ইয়াত গাখীৰ আছে, গৰম কৰা আছে। বহুত ধুনীয়াকৈ গাখীৰ, বাঁহৰ মানে যোনটো টেষ্ট আছে, বাঁহৰ টেষ্টটো ইয়াত পোৱা যায়। ধুনীয়া লাগে, একদম গৰম কৰি পেলাই জুইত মানে গৰম কৰিছে। এয়া মোৰ পেহী ছোৱালী আছিলে। আৰু এয়া ৰাতিৰ কাৰণে প্ৰস্তুতি, ৰাতি চাউল খোৱা এয়া সিজাই আছে। ভকতে ৰান্ধিছে। আমাৰ ভকতে যেতিয়া ৰান্ধে তেতিয়া মানে বেলেগ কোনো ইয়াত প্ৰৱেশ কৰা নিষেধ থাকে। এতিয়া বাঁহৰ চুঙাত কেনেকৈ মানে গাখীৰটো উতলাই আছে বাঁহৰ চুঙাত গাখীৰ, তালৈ বুলি ওলালোঁ। এয়া দেখিছে ধুনীয়াকৈ আৰু কথা বতৰা পাতি পেলাই এটা মানে ধুনীয়া এটা সময় উপভোগ কৰি আছে। আৰু লগতে গাখীৰো গৰম হৈ আছে। এয়া দেখিলোঁ গাখীৰ গৰম। ঘৰত কোনোবাই খাইছে নাই খোৱা তাকে চাই পেলাই মই অলপমান এটা দুটা লৈ পেলাই মই কাৰোবাক কোনোবা নাখালে নেকি মই চাব গ'লোঁ। এয়া দেখিব পাইছে গাখীৰটো লৈ আনি পেলাই মই ওচৰৰে মৃদুল দা বুলি কয় তেখেতক দিলোঁ। তেখেতে ক'লে যে সৰু সৰু ল'ৰা ছোৱালী দুটাকে খুৱাওঁ, কাপ এটা আনিব দিলে, কাপটো আনি দিলোঁ। এয়া খাই আছে তাহাঁতি, খুব ধুনীয়াকৈ খাইছে। তাৰপিছতে মই মোৰ মিছেছকো অলপ বাকি দিলোঁ গাখীৰ। বহুত সোৱাদ। গৰু গাখীৰ আনিছে, কিছুমানে ম'হৰ গাখীৰ আনিছে তাত ভৰাই পেলাই। যেতিয়া ভাৰ আনে আমাৰ ইয়াত, ভাৰৰ লগত মানে গাখীৰ কিছুমানে বেলেগ কিবা তেনেকুৱা ইয়াত ভাৰত লৈ আহে। এয়া পেহীহঁত
মা আৰু পেহী এয়া দেখিছে তামোল বটাটো আগবঢ়াই দিছে। এয়া টুটুৰ দা এনেইতো নাহে, আজি ইমান দিনৰ পিছত মনত পৰিছে, সকাম বুলিবলৈহে আহিলে, নহ'লেতো দেখা দেখিয়ে নাই মানুহজন। ফাইনেলি বহুত দেৰি পিছত চুঙাৰ মানে গাখীৰ খাব পালে এখেতে। এয়া চাওক চেহেৰাটো মুখে চুখে লাগি আছে। কিমান গ্লাছ খালা? এক গ্লাছ অকল? আৰু কিমান আছে? ধেৰ আছে তাত ন? অঁ ৰাতি আহাৰ ৰেডি হৈ গ'ল, আটাইবিলাকে ৰাতি আহাৰ গ্ৰহণ কৰি আছে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এয়া কাৰ্য যি দিনটোৰ যি কাৰ্য মানে অন্তিম পৰ্যায় পালে আৰু আটাই লাগি ভাগি কৰা এই সকামখন সফল হ'ল বুলি ভাবোঁ। আৰু দিনটোত বতৰো আমাক লগ দিলে বুলি ভাবোঁ। বহুতে বৰষুণ দিব বুলি ভাবিছিলে, কিন্তু ভালকৈ গ'ল, দিনৰ বতৰটো ভাল হ'ল। আজিলৈ ইমানেই, বাই বাই।